স্মার্ট মিটার লগাই রাইজক জলাকলা খুৱাইছে। বাণিজ্যিক মিটাৰত যদি কাৰোবাৰ ঘৰত এটা দিনত 100 টকা বিল হৈছে, আমাৰ স্মার্ট মিটার প্রিপেড স্মার্ট মিটার লগোৱাৰ পিছত 100 টকাৰ ঠাইত 500 টকা 400 টকা ভৰিব লগা হৈছে। আজি এনেকুৱা পৰিৱেশ সৃষ্টি হৈছে, যদি তেওঁৰ একাউণ্টত কোনোবা গ্ৰাহকে নিজৰ একাউণ্টত 3000 টকা জমা থৈ দিছে আৰু 3000 টকা জমা থোৱাৰ পিছত 10 দিন নাযাওঁতে আপোনাৰ 10 দিন 12 দিন নাযাওঁতে তেওঁৰ পইচাটো কাটি শেষ কৰি দিয়ে। এনেকুৱা ধৰণৰ মানে অন্যায় জুলুম কৰা হৈ আছে। আজি আমি রূপহী বিধানসভা সমষ্টির সব জনসাধারণ জুড়িয়া ব্লক কংগ্রেস, বিভিন্ন মণ্ডল কংগ্রেস, যুব কংগ্রেস, মহিলা কংগ্রেস, NSY সেৱা দল, আমার সকলো কংগ্রেসৰ সকলো স্তৰৰ কর্মীয়ে আজি আমি প্রতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ রূপহী ৰাজচক্ৰৰ চক্ৰ বিষয়ৰ জৰিয়তে অসমৰ ৰাজ্যপালক আমি অনুৰোধ জনাব বিচাৰিছোঁ যে স্মার্ট মিটার বন্ধ কৰি যি আগতে বাণিজ্যিক মিটার আছিলে সেই বাণিজ্যিক মিটার ব্যবহার করক। আজিও অকল অসম চৰকাৰে আদানী গোষ্ঠীক, আদানী কোম্পানীক স্বার্থত এই আমার স্মার্ট মিটার ব্যবহার করে আছে। এটা গোষ্ঠীক কেনেকৈ ধনী কৰিব পৰা যায় তাৰ কাৰণে চৰকাৰে আদানীৰ পক্ষ লৈ আজি অসমত কাৰো নুহুদাকে, গ্ৰাহকক নুহুদাকে ঘৰে ঘৰে স্মার্ট মিটার লগাই ৰাইজক জলাকলা খুৱাইছে। আজি অকল আমাৰ অসমতেই এই ধৰণৰ হৈ আছে, কিন্তু গুজৰাট য'ত বিজেপি শাসিত ৰাজ্য, এই বিজেপি শাসিত গুজৰাট ৰাজ্যত কিন্তু স্মার্ট মিটার তেওঁলোকে লগোৱা নাই, কাৰণ তেওঁলোকে জানে যে স্মার্ট মিটাৰৰ দ্বাৰাহে ৰাইজক শোষণ কৰিব পৰা যায়। গতিকে আমাৰ অসমৰ অসমীয়া ৰাইজক এই স্মার্ট মিটাৰৰ দ্বাৰা শোষণ কৰি আছে। এই শোষণ বন্ধৰ দাবীত আজি আমি এই প্ৰতিবাদ কৰি ৰাজহুৱা চক্ৰ বিহাৰ জৰিয়তে অসমৰ ৰাজ্যপাললৈ আমি এখন স্মাৰকপত্ৰ দিয়াৰ কাৰণে প্ৰস্তুত হৈছোঁ। Nurel! Come